তো গাইজ তো চাহ খাই আছো ৰাতিপুৱা মানে আজি চাহ দেৰিকৈ খাইছোঁ আৰু আজি বতৰটো চাওক পুৰা মানে ইমান গৰমো নহয় ঠাণ্ডা নহয় আজি আমাৰ বনাম মানে চিকেন ৰেচিপি বনাম গাইজ তো এই চিকেন ৰেচিপিৰ কাৰণে পুৰা ৰেডি আৰু ইফালে আছে ইয়াৰ মছলা ইফালে আলু আৰু ইফালে পুৰা নেহৰু মায়ে মানে পুৰা নেহৰু যোগাৰ কৰি আছে পুৰা মছলা বটি আছে আৰু তাৰপিছত আমাৰ আজি হ'ব মাংস পুৰা ৰেচিপি বনাম তাৰপিছত ইফালে আছে পুৰা বিলাহী আলু আৰু তাৰপিছত ইফালে আছে তো মাছৰ মানে মাথা আৰু তো বিলাহী দি মানে চোল হ'ব আৰু মজাকৈ তাৰপিছত ইফালে পুৰা মাছ ভাজি আছে আজি তো মাছ ভাজাও আছে লগতে তাৰপিছত পুৰা ইফালে মাংস পুৰা বনাই আছে পুৰা ধুনীয়াকৈ মছলা চছলা দি পুৰা গেছত বনাই আছে পুৰা মানে ধুনীয়া এটা ৰেচিপি হ'ব আৰু পুৰা ৰেচিপি মানে খাম আৰু পুৰা মাংসৰ ৰেচিপি ধুনীয়াকৈ বনাই আছে তো তাৰপিছত খাম আৰু তাৰপিছত অলপ দেৰিকৈ আহিল তো মই এটা পাৰ্চেল অৰ্ডাৰ দিছিলোঁ ইফালে পাৰ্চেল পুৰা মোৰ আহি গ'ল মানে দুটা চোলা অৰ্ডাৰ দিছিলোঁ আৰু এই দুটা চোলা আপোনালোকক ধুনীয়াকৈ তো পিন্ধি দেখুৱাই আছোঁ ৰবি তাৰপিছত এই দুটা চোলা তো আনবক্সিং কৰি ধুনীয়াকৈ পিন্ধিলে তো হালধীয়া স্পটিং কেনেকুৱা লাগিছে জনাব আৰু তাৰপিছত এইটো মানে তো কুৰ্তা আৰু কুৰ্তা টাইপ তো কেনেকুৱা লাগিছে জনাব